হেল্ল' গাইজ, পুনৰ এবাৰ যাত্ৰা কৰিছোঁ বাংগালোৰলৈ বুলি। আৰু বতৰটো অলপ ডাৱৰীয়া হৈ থকাৰ কাৰণে আজি মনটো অকণমান বেয়া লাগি আছে, কিন্তু একো নাই। আৰু এতিয়া মই বৰ্তমান আহি পাইছোঁহি লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট। আৰু এতিয়া মোক আগবঢ়াই দিবলৈ অহা বন্ধুবৰ্গক বাই বাই দি মই ছিকিউৰিটি চেকিঙৰ কাৰণে ভিতৰলৈ সোমাই গৈছোঁ। কেমেৰা এলাও নথকাৰ কাৰণে মই ছিকিউৰিটি চেকিংটো দেখাব নোৱাৰিলোঁ। আৰু এতিয়া মই ছিকিউৰিটি চেকিং হৈ গ'ল। ইয়াৰ পিছত এতিয়া মই বৰ্ডিঙৰ কাৰণে আগবাঢ়িছোঁ। এতিয়া ইমাৰ্জেঞ্চি কিবা চিটুৱেশ্যন হ'লে কেনেকৈ বাচিব লাগে সেইটো অকণমান আমাক বুজাই দিলে। এতিয়া আমাৰ বিমানখন লাহে লাহে টেক অফৰ বাবে সাজু হৈছে। টেক অফ কৰোঁতে অকণমান ধাক্কা এটা দিয়ে, একো নাই, চকুৰি ফুটাৰ নিচিনা ফিল এটা হয়। আমাৰ এয়া টেক অফ হৈ গৈছে। তলফালে দেখিছে আপোনালোকে গুগল মেপৰ নিচিনাকৈ গুৱাহাটী চহৰখন অলপ অলপ দেখা পাইছে আৰু। দূৰ ওপৰলৈ উৰাৰ পাছত আমাৰ প্লেনখন অলপ ষ্টেবল হৈছে। তথাপিও আজি বতৰ ডাৱৰীয়াৰ কাৰণে ডাৱৰে মাজে সময়ে অকণ ডিষ্টাৰ্ব দিছে। দুই এটা ঝাটকা পোৱা গৈছে, দেখিছে আপোনালোকে ডাৱৰৰ মাজে মাজে যাওঁতে কিছুমান ঝাটকা দিয়ে। এনেদৰে 3 ঘণ্টা আমি যাত্ৰা কৰাৰ পাছত ফাইনেলি এয়া বেংগলোৰত লেণ্ডিং কৰিবলৈ সাজু হৈছে। আৰু এয়া ৰানৱেত আমাৰ প্লেনখন সুন্দৰকৈ লেণ্ডিং কৰিছে। ফাইনেলি আহি পালোহি বাংগালোৰৰ কেম্পেগড়া ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু সেইফালেদি আমি ওলাই যাম। আৰু এক্সিটৰ ফালে ওলাই যাওঁতে আপোনালোকে দেখা পাব বেতৰে বনাই ৰাখিছে সুন্দৰকৈ কেইজনমান হাতী। আৰু এই হাতীসমূহত সকলোৱে চেলফি বা ফটো উঠাত ব্যস্ত। তো মইনো এনেই ৰখি থকাতকৈ বোলো ময়ো 2 কপি উঠি লওঁ। চ' পজ এটা দি ফটোকপি উঠিলোঁ। উঠাৰ পাছত এয়া আমি বাহিৰ ফালে ওলাই গৈছোঁ। বাহিৰ ফালে ওলাই যাওঁতে বাহিৰৰ ভিউটো আপোনালোকে দেখুৱাব চেষ্টা কৰিম, চাই থাকিব। এইজনে হ'ল কেম্পেগড়া বেংগালুৰু এয়াৰপৰ্টটো তেওঁৰ নামতে নামাকৰণ কৰা আছে। এতিয়া আমি নিজৰ গন্তব্যস্থানলৈ গতি কৰিছোঁ। তাৰ পাছত আপোনালোকক কিছু দৃশ্যাংশ দেখুৱাব চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিবলৈ নাপায়।